Yeah, and please give the mementos. A special token from Academy of Civil Services. Good morning to all. As Sir has already told, my name is Dorothy Gogoi, and this year I have cleared APSC CC. And what can be the best thing for this year? So, my journey for civil service was very different. I was not at all prepared for giving this examination. I even do not know that I'm going to appear for it at all in my lifetime. I was doing my master degree in from Assam Agricultural University, and my subject was home science. So last year, uh, when the results for 2022 came, so this we in the Upper Assam we do not have any academy for preparation of civil services, and from uh, last year's result, I came to know that this Academy of Civil Services has so many successful candidates. One among them was Netro Kumal. Yes, that was our teacher in Solbrook Academy. So Sir was very close to us, and when we came to know that Sir was a student of Academy of Civil Service, that inspired me even more to know about this academy. So I googled it. I searched for its location or the courses it has, and finally I came to know about this academy. So but I was not prepared for this examination. I just simply checked that, oh, from now onwards we have one academy in Upper Assam. I'm sure you all are from Upper Assam. Anyone from Dhemaji? কৰ পৰা belong কৰা তোমালোক maximum? ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰে হয়। হয়। So after that, যেতিয়া মই ঘৰলৈ আহিলো মাষ্টাৰ ডিগ্ৰী কৰি পেলাই, দেউতাই মোক ক'লে যে চিভিল চাৰ্ভিচৰ পৰীক্ষাটো দি চোৱা। আৰু ময়ো ক'লো যে নাই, মই দিব নোৱাৰো, এইটো বহুত এটা ডাঙৰ পৰীক্ষা, মই উত্তীৰ্ণ হ'ব নোৱাৰিম বুলি মই ভাবিলো, কাৰণ মোৰ একেবাৰে প্ৰিপেৰেশ্যন নাছিলে। তাৰপিছত লাহে লাহে ভাবিলো যে দি চাওঁ পৰীক্ষাটো। আগৰ বছৰ পাছ কৰা এজন ACS বিষয়া, অঞ্জন জ্যোতি বুলি কয়, অঞ্জন দাদাৰ ওচৰলৈ মই গলো, গৈ পেলাই এনেকে কলো যে দাদা, মই বহুতেতো 4 বছৰ কোচিং কৰে, 3 বছৰ কোচিং কৰে, তথাপিও ক্লিয়াৰ কৰিব নোৱাৰে, মইনো 3 মাহতেনো কেনেকে ক্লিয়াৰ কৰিব পাৰিম পৰীক্ষাটো। তেতিয়া অঞ্জন দাই ক'লে যে তোমাৰ 4 বছৰ দিল্লীত কোচিং কৰিবগে নালাগে, বা 2 বছৰ 3 বছৰ গুৱাহাটীত কোচিং কৰিবগে নালাগে, তুমি যদি ভালকে পঢ়া 3 মাহতে পাৰিবা, যোনে পাৰিব 2 মাহতে পাৰিব, আৰু তুমি নিজৰ মেটেৰিয়েলছ লৈ পঢ়িব পাৰিবা। তেনেকৈয়ে দাদাই অলপ গাইডেন্স দিলে, তেখেতৰ নোটছসমূহ দেখালে, কেনেকে ধৰণে নোটছবোৰ প্ৰিপেৰেশ্যন কৰিছিলে, আৰু সেইমতে মই আগবাঢ়ি গৈছিলো। তেনেকে জাষ্ট কেজুৱেলি মই প্ৰিলিমছটো দিলো, মানে ইমানো বহুত চিৰিয়াছনেছ নাছিলে মোৰ প্ৰিলিমছটো দিওঁতে। প্ৰিলিমছৰ পৰীক্ষাটো দিলো, তাতে উত্তীৰ্ণ হলো, আৰু অলপ কনফিডেন্স পালো যে আৰু ভাল কৰিব পাৰিম। ছাৰহঁতৰ আৰু এই একাডেমি অফ চিভিল চাৰ্ভিচৰটো মই যোনটো মানে ৱৰ্কশ্বপসমূহ হৈ থাকে, সেই সময়ত সদায় পাৰ্টিচিপেট কৰো। এগৰাকী মেম আছিলে, মেমে হয় 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 মেমে ক্লাছ কৰে, তেখেতে কাৰেণ্ট এফেয়াৰ্চ সমূহো মই ইয়াৰ চাই থাকো, মাজে সময় দি থাকে। গোটেইবোৰ কৰাৰ পিছত মই এটা কথা জানো যে মই যেতিয়া ইণ্টাৰভিউ গাইডেন্স কৰিম, ইণ্টাৰভিউ গাইডেন্সত কিন্তু মই এই একাডেমিখনত দিবলৈ আহিমেই, সেইটো মই মানে চিয়ৰ এণ্ড চাৰ্টেইন আছিলো। আৰু সেই সময়ছোৱাতে যোনটো আমাৰ গুৱাহাটী ব্ৰাঞ্চ আছে, চানমাৰীতে আছে একাডেমি অফ চিভিল চাৰ্ভিচ, তাতে মনালিছা গোস্বামী বুলি এগৰাকী মেম আহিছিল, আৰু লগতে ছাৰো আছিলে, আৰু এজন বিষয়া আছিলে। চ' মই ফাৰ্ষ্ট কেণ্ডিডেট আছিলো তাতে যোৱা। মোৰ বহুত এক্সাইটমেণ্ট, বহুত পজিটিভিটি, আৰু গোটেই একাডেমিখন মানে ইমান পজিটিভ হয়, প্ৰতিজন ছাৰ, প্ৰতিজন টিচাৰ বহুত পজিটিভ। মানে তাতে মই অলপো ভয় খাবলৈ দিয়া নাছিলে মোক। ইণ্টাৰভিউ মানে পোনে সোমোৱাৰ আগত এনেকৈ এটা কেমেৰা আছিল, অলপমান ভয় ভাৱ আহিছিলে যদিও সকলোৱে মানে ইমানেই ৱেলকামিং, ইমানেই ফ্ৰেণ্ডলি আছিল যে মোৰ অলপো ভয় নালাগিল ইণ্টাৰভিউ দিবলৈ যোৱা টাইমত। তাতে প্ৰথমটো ইণ্টাৰভিউ দিছো, অলপমান নাৰ্ভাছ হৈছো, আৰু কিছু এটা দুটা প্ৰশ্ন উত্তৰ দিবও পৰা নাই। মানে যেনেকে সেইটো সময়ত মোক সুধিছিলে যে অসমৰ এখন চলচ্চিত্ৰৰ কথা কোৱা যোনখনে মানে নমিনেট হৈছে কিবা এটা এৱাৰ্ডৰ কাৰণে, মই ক'ব নোৱাৰিলো। নোৱাৰা দেখি মই অলপমান নাৰ্ভাছ হলো। তেতিয়া ছাৰে মোক কৈছিলে যে তুমি যদি এটা দুটা দিব নোৱাৰাও, তেতিয়াও একো কথা নাই, মানে তুমি সেইটো ভাল ধৰণে কবা যে মই সেইটো অধ্যয়ন কৰি অহা নাই,
বা মই সেইটো চাই অহা নাই, মই ইয়াৰ পৰা গৈ নিশ্চয় চাম, সেইটো ছাৰে মোক কৈছিলে। তেতিয়া মই আৰু অলপ কনফিডেন্স পাইছিলো যে হয়, মই চব জানিব প্ৰয়োজন নাই, মই যিকেইটা জানো মই সেইকেইটা কৰিও মই কোৱালিফাই হ'ব পাৰিম। সেইবাবে একাডেমি অফ চিভিল চাৰ্ভিচৰ এটা ডাঙৰ মানে ইম্পেক্ট আছে মোৰ ওপৰত, বা এটা ব্লেছিংছ আছে বুলি মই ভাবো মোৰ এই সফলতাৰ আঁৰত। সেয়াই মোৰ সৰু সুৰা জাৰ্ণি। বাকী তোমালোকৰ যদি কিবা সুধিবলৈ থাকে। আহিয়ে আছে হয়তো ন এইকেইদিন, তোমালোকে হয়তো ছাকচেছফুল কেণ্ডিডেটছক অলৰেডি লগ পাইছে, সুধিবলগীয়া নাই হয়তো তোমালোকৰ। সুধা, তোমালোকে ইণ্টাৰভিউ কেনেকুৱা হৈছিলে মেমক সুধা। ইণ্টাৰভিউত প্ৰথম মোক ইন্ট্ৰডাকশ্যন দিবলৈ ক'লে। তেখেতলোকে কৈ দিছিলে যে তোমালোকে ইংলিছতো তুমি ইংলিছতো ক'ব পাৰিবা, অসমীয়াতো ক'ব পাৰিবা, মানে যিকোনো লেংগুৱেজত ক'লেও হ'ব, কিন্তু মানে তুমি কোৱা আৰু সেই বুলি ক'লে। কিন্তু মই অসমীয়াতো ললো ইন্ট্ৰডাকশ্যন হিচাপে, যিহেতু অসমৰ পৰা গৈছো বা অসমীয়া হয়, মই অসম লোকসেৱা আয়োগ দিবলৈ গৈ আছো, সেইকাৰণে মই ইংলিছ মিডিয়ামৰে হয় ষ্টুডেণ্ট। মোৰ অসমীয়াটো খুব মানে অকমান উইক, যদিও মই কাম কৰি আছো ইংলিছটো মানে অসমীয়াটো ইম্প্ৰুভ কৰিবৰ কাৰণে। মই নমস্কাৰ, মোৰ নাম ডৰথী গগৈ। মই হাইস্কুল শিক্ষান্ত পৰীক্ষা মই 2014 চনত পাছ কৰিছো। তেনেকে ধৰণে মই আৰম্ভ কৰিলো মোৰ ইন্ট্ৰডাকশ্যন। তাৰপিছত মোৰ ঠাইডোখৰৰ কথা সুধিলে যে ধেমাজি কিহৰ কাৰণে বিখ্যাত সেই বুলি সুধিছিলে। মই কৈছিলো যে ধেমাজিত আমি বিভিন্ন জনগোষ্ঠীৰ লোক একেলগে সমিল মিলেৰে আমি বাস কৰো, মই সেইষাৰ কথা কৈছিলো। তাৰপিছত তেতিয়া সুধিছিলে কেনেকুৱা ধৰণৰ জনগোষ্ঠী থাকে তাত, সেই বুলি ক'লে। মই ক'লো দেউৰী, মিচিং, আহোম, কছাৰী, সকলো ধৰণৰ সংমিশ্ৰণেৰে আমাৰ ধেমাজিখন বিখ্যাত। তাৰ উপৰিও মোক ক'লে যে তুমি যদি অসম লোকসেৱা আয়োগত সফল লাভ কৰি যদি এজন অফিচাৰ হৈ যোৱা, তুমি কোনটো ধৰণৰ জনগোষ্ঠীৰ লগত কাম কৰি ভাল পাবা, সেয়া সুধিছিলে। মই মিচিং জনগোষ্ঠীৰ লগত কাম কৰি ভাল পাম বুলি ক'লো। সেইটো কোৱা লগালগ মোক সুধিছে যে মিচিঙৰ এটা ফেষ্টিভেলৰ নাম কোৱা। মই তেতিয়া ক'লো যে আলি আই লৃগাং বুলি ক'লো। তেতিয়া মোক লগালগ সুধিছিলে যে আলি আই লৃগাংটো কিয় পাতে, তাৰ বেকগ্ৰাউণ্ডটো কি, মানে আলি আই লৃগাঙৰ। তেতিয়া মই কৈছিলো যে আলি আই লৃগাংটো আমাৰ হাৰ্ভেষ্টিং আৰু এগ্ৰিকালচাৰৰ লগত জড়িত, আৰু সেই সময়ছোৱাৰ সেইবিলাক টাইমৰ কাৰণেই মানে আমাৰ আলি আই লৃগাংটো পতা যায়। তাৰ উপৰিও মই যিহেতু মিছনাৰী স্কুল বা কেথলিক স্কুল, ইংলিছ মিডিয়াম স্কুলত পঢ়িছিলো, সেইকাৰণে মোক এইটো সুধিছিলে তুমি যিহেতু ইংলিছ মিডিয়াম স্কুলত পঢ়িছা, তুমি কোৱাচোন খ্ৰীষ্টিয়ানসকলৰ আমাৰ ইণ্ডিয়ান এডুকেশ্যন চিষ্টেমত কি অৱদান পেলাইছে, সেইটো এটা প্ৰশ্ন আছিল। তেতিয়া মই কৈছিলো যে খ্ৰীষ্টিয়ানসকলে আমাৰ ইণ্ডিয়ান এডুকেশ্যন চিষ্টেমলে মন্টেছৰী এডুকেশ্যন চিষ্টেমটো আনিছিলে, আৰু কিণ্ডাৰগাৰ্টেন সেইবিলাক তেওঁলোকে ইন্ট্ৰডিউচ কৰিছিলে। আৰু এটা কথা সুধিছিলে যে মুছলিম সকলৰ আমাৰ অসমীয়া কালচাৰৰ ওপৰত কি কি মানে তেখেতলোকৰ অৱদান আছে। তেতিয়া মই কৈছিলো মুছলিম সকলৰ জাৰি আৰু জিকিৰ লোকগীত সেইটো আনিছিলে বুলি ক'লো। আৰু সুধিছিলে যে তোমাৰ নামৰ কথা সুধিছিলে, তোমাৰ নামটো ডৰথী হয়, ডৰথী কোনখন দেশৰ পৰা এই ৱৰ্ডটো আহিছে আৰু ইয়াৰ অৰ্থটো কি হয়, আৰু এজন বিশিষ্ট ব্যক্তিৰ নাম কোৱাচোন ডৰথীৰ, সেই বুলি কৈছিলে। মই ভাল ধৰণে কৈ দিছিলো যে এইটো গ্ৰীকৰ পৰা আহিছে নামটো, মোৰ মিনিং, আৰু ইয়াৰ অৰ্থ হৈছে ভগৱানৰ উপহাৰ, আৰু এজন বিশিষ্ট ব্যক্তি হৈছে ডৰথী ৱৰ্ডছত তেখেত এগৰাকী কবি আছিলে, সেয়া কলো। তাৰপিছত মোক আৰু এষাৰ কথা সুধিছিলে যোনটো মই কব নোৱাৰিলো, সেয়া হৈছিলে যে টাই আহোমৰ আৰু এটা জনগোষ্ঠী, আহোমৰ মানে এটাটো টাই হয় জনগোষ্ঠী অসমত থাকে, আৰু এটা জনগোষ্ঠী অৰুণাচলত আছে, সেই জনগোষ্ঠীটোৰ নাম কোৱাচোন বুলি কৈছিলে মোক। সেইটো মই কব নোৱাৰিলো। পিছত আহি মই চাইছো সেইটো টাই চিয়াম বুলি মই মানে পাইছো। হয় চাগে, হয় হয়, মই সেইটো জনা নাছিলো, সেইটো মই ভুল কৰিলো। মানে মই ক'লো ছাৰ মই সেইটো মনত পৰা নাই এতিয়া বুলি ক'লো। তাৰপিছত মোৰ হবি কথা সুধিছিলে, তোমাৰ হবি কি হয় বুলি সুধিলে। মই ক'লো যে মই ক্ৰাফটিঙৰ কাম কৰি ভাল পাওঁ, পেলনীয়া বস্তু বটল হওক বা নিউজ পেপাৰ হওক তাৰ পৰা ফুল চুল বনাই ভাল পাওঁ, সেইটোত ভাল পাইছিলে। তাৰ উপৰিও মোক এইটো কৈছে যে যিহেতু তুমি ইংলিছ মিডিয়াম স্কুলৰ হয়, তোমাৰতো অসমীয়াটো এতিয়া পাতিব লাগিবই যেতিয়া অফিচাৰ হবা, তুমি বাৰু অসমীয়া উপন্যাস পঢ়া নে বুলি মোক সুধিছিলে। অসমীয়া উপন্যাস, মই ক'লো মই মেম পঢ়ো মই অসমীয়া উপন্যাস, এখনৰ নাম কোৱাচোন বুলি ক'লে। তেতিয়া মই কৈছিলো মামণি ৰয়ছম গোস্বামীৰ আধা লেখা দস্তাবেজ খনৰ কথা কৈছিলো। সেইখন কোৱাৰ পিছত কৈছিলে যে সেইটো কাহিনীটো কোৱাচোন অকমান বুলি ক'লে। আধা লেখা দস্তাবেজৰ কাহিনীটো তেতিয়া মই ক'লো যে সেইখন তেখেতৰ আত্মজীৱনী, আৰু তেখেতৰ জীৱনত হোৱা দুখ কষ্ট
বিভিন্ন ধৰণৰ কেতিয়া তেওঁ বিবাহ হৈছিলে, কেতিয়া স্কুলত জইন কৰিছিলে, কেতিয়া সৈনিক স্কুলত জইন কৰিছিলে, সেইবিলাকৰ বিষয়ে তেখেতৰ সেইখিনি আছে, সেয়া সুধিছিলে। তাৰ উপৰিও কাৰেণ্ট এফেয়াৰ্ছৰ ভিতৰত মোক ChatGPT কি হয় সেয়া সুধিছিলে। আহ, আৰু আৰু এটা সুধিছিলে যে আমাৰ নৰ্থ ইষ্টত ওমেনৰ কিয় মানে বেলেগ বেলেগ ষ্টেটতকে মানে নৰ্থ ইষ্টৰ ফালে আমাৰ ওমেন খিনিৰ যোনখিনি লাইফষ্টাইলটো সেইটো কিয় ইম্প্ৰুভ হয়, সেইটো এটা সুধিছিলে। সেইটো মই কৈছিলো যে ইফালে যিহেতু কিছুমান প্ৰথা এতিয়াও চলে, যেনেকে ডাউৰি চিষ্টেমটো অলপকে চলে তাতে, কিন্তু আমাৰ এইফালে ডাউৰি বুলি ইমান চলি নাযায়। আৰু ইয়াত সমানে আমাৰ এগ্ৰিকালচাৰ ছেক্টৰতে হওক বা এলাইড ছেক্টৰছত আমাৰ মাইকী মানুহ আৰু মতা মানুহ সমানে কাম কৰে। যদি মতা মানুহজনে হাল বাই দিছে, মাইকী মানুহজনে তেতিয়া ৰুই দিব, বা মাইকী মানুহজনে যদি ধান কাটি দিছে তেতিয়া মতা মানুহজনে সেইখিনি ধান লৈ যাব, সমানে কাম কৰে। চ' সদায় এটা আৰ্নিং চৰ্চ থাকে, এম্পাৱাৰমেন্ট হয় ওমেন খিনি। সেইবাবে আমাৰ সেই ইমান ডিভিডেন্স বা এই ডিভাইডেন্সটো ইমান নাই বুলি মই তেতিয়া কৈছিলো। সেইখিনিয়ে মোক সুধিছিলে ইণ্টাৰভিউত। হয়, সিমানখিনিয়ে মোক সুধি পেলাই আহিবলৈ দিছিলে। হয় হয় হয়, বহুত শ্বৰ্ট টাইম আছিলে। প্ৰথম মই চিলেবাছটো চাই ললো, কি কি পঢ়িব লাগে, কি কি পঢ়িব নালাগে। তাৰপিছত নিউজ পেপাৰখন পঢ়িবলৈ ললো, আছাম ট্ৰিবিউনখন স্পেচিয়েলি। নিউজ পেপাৰৰ ইম্পৰ্টেণ্ট যোনখিনি ৱৰ্ড বা ইম্পৰ্টেণ্ট নিউজবোৰ মই নোট ডাউন কৰি ল'বলৈ গলো। আৰু সেইটো টাইমত APSC কাৰণে যেতিয়া মই পঢ়ি আছো, তেতিয়া মোৰ এনেকুৱা এটা নিচা হৈ গল নহয় পঢ়াত, মই সেইটো বাহিৰে আৰু বেলেগ চিন্তাই কৰিব নোৱাৰা হৈ থাকিলো। মই ভাত খাই আছো, মই কাৰোবাৰ লগত কথা পাতি আছো, কিন্তু বেক অফ দ্য মাইণ্ড মোৰ আছাম হিষ্ট্ৰী, লাচিত বৰফুকন বা কিবা কিবি তেনেকুৱা বেক অফ দ্য মাইণ্ড মোৰ সেইটো চলি আছে। মানে G20 কথা এটা এনেকে কোনোবা এটা ভিডিঅ'ত চাবলৈ পাইছিলো বা কিবা এটা, সেই তেনেকুৱা এটা নিচা হৈ গৈছিলে। মানে কষ্টবোৰ কষ্ট নিচিনা নলগা হৈছিলে। টাইম মই দেখিয়ে নাপাওঁ কেইটা বাজিছে, কেইটা নাই বজা ৰাতি। পঢ়ি গৈছো পঢ়ি গৈছো পঢ়ি গৈছো, বহুত সময় পিছত যেতিয়া টাইমটো চাওঁ, 3টা বাজিলে বা 4টা বাজিলে। মানে টাইমটো মই গমেই নাপাওঁ, পঢ়ি 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 কিমান হৈ গৈছিলে। তেনেধৰণে চাগে 3 মাহতে সেইকাৰণে কমপ্লিট হৈছিলে। তাৰ আগলৈকে কিন্তু মই সঁচা কথা কৈছো, তাৰ আগলৈকে ডিচেম্বৰৰ কোনোবা এটা তাৰিখে নটিফিকেশ্যন ওলাইছে। নটিফিকেশ্যন ওলোৱাৰ আগলৈকে মই APSC কথা একেবাৰে নাজানিছিলো, আৰু মোৰ এইটো ড্ৰিম নাছিলেই মানে অলপো। এতিয়া হবলৈ পাই সঁচাকে সুখী হৈছো, কিন্তু সেইটোৱে কৰিছিলো। যেতিয়া মই সোমালো মানে সেইটোত APSC জাৰ্ণিটোত ষ্টেপ দিলো, তাৰ পিছৰ পৰা আৰু মই বেলেগ একো ভাবাও নাই, মানে চিন্তাও নাই। প্ৰতিটো ক্ষণতে মানে নিউজ পেপাৰখন নাপালে ভাল নালাগে, আজি কি হৈ আছে গম নাপালে ভাল নালাগে, তেনেকুৱা হৈ গৈছিলে। সেইটো নিচা হৈ গৈছিলে। কোনো মানে মোক কম্পেল কৰা নাই পঢ়িবৰ কাৰণে আচলতে। চব ফালৰ পৰা অকল মানে মোৰ আজি পঢ়ি শেষ কৰিলো, আজিৰ দিনটো শ্বৰ্টহে হ'ল মানে মোৰ পঢ়ি শেষ কৰিবৰ কাৰণে। মোক আৰু অলপ সময় যেন দিয়ক আজিৰ দিনটোতে। আগদিনাখনি লিখি লিখি থৈ দিছিলো কাইলৈ কি কি পঢ়িবলগীয়া আছিলে। তাৰ উপৰিও মই সৰু চাকৰি এটা কৰি আছিলো, FPC ফাৰ্মা প্ৰডিউচাৰ কোম্পানীত মই CEO হিচাপে কামো কৰি আছিলো। সেইকাৰণে ৰাতিপুৱা 10টাত মোৰ যাব লাগে, বা দুপৰীয়া মই 2টা-3টাত গুচি আহো ঘৰলে। সেইকাৰণে ৰাতিপুৱা সোনকালে শুই উঠি 10টালৈকে পঢ়িবলৈ চেষ্টা কৰিছিলো। 6টাতে সাৰ পাই পেলাই বা 6টাতে উঠি মেলি গা চা ধুই জল্দি ৰেডি হৈ খাই বৈ 4 ঘন্টা এটলিষ্ট অফিচলৈ যোৱাৰ আগত পঢ়িলো। তাৰপিছত অফিচত গৈ পেলাই আজিৰ দিনটোৰ কি কি বিশেষ আছে নিউজ, সেইবোৰ চালো ফ্ৰী টাইমত। তাৰপিছত ঘূৰি আহি পেলাই আৰু একেবাৰে বহিলো যি বহিলো, আৰু উঠি যোৱা মেলা নকৰো আৰু। মানে তাৰ পৰা একো গম নাপাওঁ বাহিৰত বৰষুণে দিছে নে ৰ'দে দিছে, ঠাণ্ডাই হৈছে নে গৰমে হৈছে, মানে নিজে নিজে সেইটো গম নোপোৱা হৈ থাকিলো মই। জাষ্ট কিতাপখন, নোটছবোৰ, আৰু সেইফালে APSC সপোনবোৰ, সেয়াই আছিলে। সেইকাৰণে শ্বৰ্ট ডিউৰেশ্যনত কৰিবলৈ সকলোৱে পাৰিব বুলি মই ভাবো। মানে যদি সেই মনটো থাকে, কোনো কম্পেল কৰিব নালাগে, আচলতে নিজে নিজে মনটো থাকিব লাগে কৰিবৰ কাৰণে। আৰু এইটো চাব নালাগে এতিয়া চাগে তোমালোকে চবে ভাবিছা মানে লাষ্ট ইয়েৰটো 913টা আছিলে পষ্ট, এইবাৰটো 235। সেইটো নহয়, মানে 235তো মই কিয় নাহিম? কিজানি সেইকেইটা মোৰ কাৰণেই বনিছে চিট, সেইটো চিট। সেইটো আগৰ বছৰ ইমান আছিলে, এইবছৰ ইমান কম, সেই নিগেটিভ টক একেবাৰে আনিব নালাগে। মানে যিমান লাগিলে 100টা চিটে ওলাওক, সেই 100টাৰ ভিতৰতো মই সোমাম। লাগিলে 10টা চিটে ওলাওক, সেই 10টাতো মই মোৰ নামটো আনিবলৈ চেষ্টা কৰিম। তেনেকুৱা ধৰণে পঢ়িব লাগিব। আৰু কোনোবাই কিবা সুধিবা? হয় হয় হয়
অ মই চায়েন্সৰ আছিলো। কেতিয়াবা মানে হিষ্ট্ৰী চাগে বৰিং লাগে, হিষ্ট্ৰী ইকনমিক্স বৰিং লাগে চাগে, হয় নাই? বৰিং লাগে। কিন্তু সেইটো টাইমত মোৰ মনটো এনেকুৱা লাগিছিলে, মই যিহেতু নাজানো ন, চায়েন্স অলৰেডি পঢ়িলো, চায়েন্স পঢ়িলোৱে, এতিয়া আৰ্টছৰ বস্তুবিলাকে পঢ়া নাই। যেনেকে ইকনমিক্স কেতিয়াও আমি পঢ়া নাই ন চায়েন্সত, পলিটিকেল চায়েন্স আমি কেতিয়াও পঢ়া নাই, বা জিঅ'গ্ৰাফি কেতিয়াও পঢ়া নাই চায়েন্সত পঢ়িবলৈ। নতুনকে যেতিয়া পঢ়িছো আৰু ইমান কম সময়ত পঢ়িছো, মোৰ ইন্টাৰেষ্ট এটা আছিলে মানে পঢ়িবৰ কাৰণে, জানিবলৈ মন যায়। মানে ধৰা অসম হিষ্ট্ৰী স্কুলৰ টাইমত ভালকে নপঢ়িলো, এতিয়া চব ইমান ধুনীয়াকে পঢ়িবলৈ পাইছো। কাহিনীবোৰ ষ্টৰী নিচিনা লগা হৈ গৈছিলে মানে। এই চকুৰ আগত দেখি আছো এখন যুদ্ধ, কোনটো পিছত কোনটো আহিছিলে, মহাৰজা চুকাফাৰ পিছত কোন আহিছিলে, তেখেতৰ পিছত গদাধৰ সিংহ ৰেইনৰ টাইমত কি কি হৈছিলে, ৰুদ্ৰসিংহ টাইমত কি কি হৈছিলে, বা মোগল কোন প্ৰথম আহিছিলে, কানাই বৰশী কিবা এটা আছিলে তেনেকুৱা। সেইবিলাক কেতিয়া কি কি হৈছিলে, চববোৰ মানে ষ্টৰী নিচিনা মই এনেকে সন্মুখত দেখি গৈছিলো। ইকনমিক্সটো পঢ়ি ভাল লাগিছিলে, কাৰণ মানে কি বুলি কয়, জিডিপি কথা বা জিএছটি কথা অকমান নতুনকে জানিবলৈ আৰম্ভ কৰিছিলো, বেংকৰ কথা। একো নজনা বস্তু বহুত খিনি শিকিবলৈ পালো আচলতে, যোনটো আমাৰ জীৱনত প্ৰয়োজন। আজি লাগিলে এপিএছচি ক্ৰেক নকৰো, বা কাইলৈ এপিএছচি ক্ৰেক নকৰিলেও সেইখিনি বস্তুৱে যে মোক পিছত সহায় কৰিব এদিন, সেইটো মই বুজি পাই গৈছিলো আচলতে। সেইটো কাৰণে ইন্টাৰেষ্টটো নিজে নিজে আহিছিলে অধ্যয়ন কৰিবৰ কাৰণে। সেইটোৱে, বৰিং লাগে কিছুমান চাবজেক্ট, চায়েন্সৰ ষ্টুডেণ্ট যিহেতু আৰ্টছৰ চাবজেক্ট বিলাক বৰিং লাগে। কিন্তু এইটো আমাৰ সৌভাগ্য যে আমি চায়েন্সো পঢ়িলো, আৰু মানে আৰ্টছৰ চাবজেক্ট খিনি পঢ়িবলৈ সুযোগ এটা পাইছো। সেইটোৱে, ইন্টাৰেষ্ট আনিবৰ কাৰণে মই বহুত ভিডিঅ' চালো। মানে এটা বস্তু ইন্টাৰেষ্ট লগা নাই, বৰিং লাগিছে, তাৰ ৰিলেটেড এনিমেটেড ভিডিঅ' আছে নেকিও চাইছো। মানে অকমান চিনেমা নিচিনা হৈ থাকিলে ভাল লাগে যে দেখিবৰ কাৰণে। চাপোজ হিষ্ট্ৰী মোৰ বৰ লাগিছে পঢ়ি পঢ়ি, এনেই নৰ্মেল বুকৰ পৰা, তাৰ ৰিলেটেড কেইটামান ভিডিঅ' পায় মানে এনেকে পঢ়িবৰ কাৰণে, য'ত পুৰা এনিমেচন থাকে, একদম ফাইটিঙৰ এনিমেচন থাকিব, ৰজাজনৰ ভিডিঅ'জ দেখাই দিব, পিকচাৰ মানে চিনেমেটগ্ৰাফীৰ নিচিনা। ত' সেইখন মানে কাহিনীৰ নিচিনা, চিনেমাৰ নিচিনা চাই দিছিলো 2 ঘন্টামান। তাৰপিছত লক্ষ্মীকান্তখন পঢ়িব লাগে বুলি কয় পলিটিৰ কাৰণে, মোৰ পঢ়া হোৱাই নাছিলে, বৰিং লাগে কিতাপৰ পৰা পঢ়িবৰ কাৰণে। তাৰপিছত লক্ষ্মীকান্তটো তেনেকে একদম এটা চিকুৱেল আছে হেৰিত, ইউটিউবত। গোটেই ইউটিউবৰ এনেকে ভিডিঅ' চাই 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 লক্ষ্মীকান্তখন শেষ কৰিছো, কাৰণ কিতাপৰ পৰা পঢ়িব মন নাছিলে সেইবাবে। তোমালোকৰ চাগে নোটছ দিয়া গৈছে একাডেমিৰ পৰা পলিটিৰ কাৰণে, সকলো চাবজেক্টৰ কাৰণে। আৰু সুধিবা। আনচাৰ ৰাইটিঙৰ কথা সেইটো কবলৈ আছিলে, হয়। আনচাৰ ৰাইটিঙৰ কথা, মেইন কথা, প্ৰিলিম যেতিয়া দিছো মই, মেইনছত কি কি চাবজেক্ট আছে একোৱে নাজানো। বেলেগ বেলেগ চাবজেক্ট আছে মেইনছ আৰু প্ৰিলিমছ। প্ৰিলিমছ এটা বেলেগ বস্তু, মেইনছ বেলেগ বস্তু। প্ৰিলিমছ দি আহিলো আৰু মাৰ্কছবোৰ হিচাপ কৰি চাইছো, ভাল হৈছে। তাৰপিছত মেইনছৰ কাৰণে প্ৰিপেৰেশ্যন আৰম্ভ কৰিছো। আৰু প্ৰথম মই হেৰি চিলেবাছখন ডাউনলোড কৰি লৈছিলো দেই। চিলেবাছখন ডাউনলোড কৰি টেবুলৰ আগত এনেকে চিপকাই ললো, 6খন পেপাৰৰ। তাৰপিছত চিলেবাছবোৰ চাই চাই এনেকে ভিডিঅ'জ বিলাকত দেখো যে আনচাৰ ৰাইটিং এটা কুৱেশ্যন দিয়ে তেওঁলোকে, আৰু এটা আনচাৰ লিখিবলৈ কয় নিজে নিজে। চ' প্ৰথম যেতিয়া আনচাৰ লিখিছিলো, এটা আনচাৰত 1 ঘন্টাও লাগিছিলে কেতিয়াবা। এটা আনচাৰ লিখোতে কেতিয়াবা আধা ঘন্টাও লাগিছে মানে। 1 ঘন্টা লাগিলে তথাপিও লিখিছো এদিনত এটা আনচাৰ। প্ৰথম এদিনত এটা আনচাৰে লিখিছিলো মই যেতিয়া আৰম্ভ কৰিছিলো। তাৰপিছত লাহে লাহে এদিনত 2টা আনচাৰ লিখিবলৈ ললো। তাৰ পিছত গৈ 3টা আনচাৰ লিখিলো। তেনেকে 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 কৰি 10টা আনচাৰ, এখন পেপাৰ দিব পৰা হলোগে 1 মাহ 2 মাহৰ ভিতৰত আচলতে। এদিনতে ময়ো মানে পাৰফেক্ট হৈ যোৱা নাই, লাহে 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 লাহেহে মই শিকিছো আনচাৰ ৰাইটিং। তাৰ পিছত 2 মাহৰ পিছত যেতিয়া মই আনচাৰ ৰাইটিঙৰ মানে এখন এখন পেপাৰ কৰিবলৈ চাইছো, তেতিয়া মই দেখিছো যে এটা কুৱেশ্যন মই 7 মিনিটত লিখি শেষ কৰিব পাৰিছো। এটা কুৱেশ্যন 7 মিনিটত লিখি শেষ কৰিব লাগিব, 15 ছেকেণ্ডত ভাবিব লাগিব। লগতে তাত বিভিন্ন ধৰণৰ কাৰেণ্ট ডেটাছবোৰ দিব লাগিব, বোলে এতিয়া জিডিপি ইমান হৈ আছে। কাৰেণ্টৰ আমি মানে কি বুলি কয়, ডেটা যিমান দিব পাৰো সিমান আমি নম্বৰ পাওঁ বুলি কয়। উম, সেইটোৱে আনচাৰ ৰাইটিঙৰ কাৰণে মই সেইটোৱে কৰিছিলো, সদায় সদায় এটা আনচাৰ লিখিমেই মানে। এতিয়াও তোমালোকে যদি প্ৰিলিমছৰ কাৰণে পঢ়ি আছা, এতিয়া বাৰু ফুল্লি প্ৰিলিমছৰ কাৰণে টাইম দিবলৈ হৈ গ'ল, কাৰণ এতিয়া মেইনছৰ কাৰণে পঢ়িতো লাভ নাই। এতিয়া প্ৰিলিমছ স্পেচিফিককে পঢ়িব লাগে, কিন্তু প্ৰিলিমছৰ পৰীক্ষা শেষ হোৱাৰ দিনাখনি আহি
লগালগ আজি এটা লিখি চাওচোন, এঘন্টা খৰচ কৰি আনচাৰ এটা, এঘন্টা লাগিলেও লাগক, কিন্তু নোচোৱাকে মানে। কাৰণ আমি ফোনৰ সহায়ত বা কিতাপৰ সহায়ত আনচাৰ 5 মিনিটত লিখি এদায় কৰি দিব পাৰিম। কুৱেশ্যন এটা পালো আৰু সেইটোক লিখি চাওঁ, ব্ৰেইনটোক অকমান কষ্ট দিওঁ ভাবি পেলাই, ব্ৰেইনটোক কষ্ট দি পেলাই চাওচোন কিমান সময়ত মই লিখিব পাৰো। যদি সেইটো 2 ঘন্টাও লাগে 2 ঘন্টা ধৰি হলেও লিখিবা, কিন্তু লিখিবা মানে। আৰু সেনেকে লাহে লাহে সময়বোৰ কমাই 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 আহি এদিন চাবা তুমি 7 মিনিটত এটা কুৱেশ্যন লিখিব পাৰি গৈছা। সেয়াই। আৰু বাকী ছাৰহঁতটো আছেই বহুত হেল্প কৰিবৰ কাৰণে, বহুত পজিটিভ, সদায়তো মটিভেটেই কৰে। হয়। আৰু তোমালোকৰ কিবা কুৱেশ্যন? এইবাৰ ফৰ্ম ফিল আপ কৰিলা নাই? কৰিলা, চবে দিবা। হেৰিটো নাভাবিবা কেতিয়াও কিমান কম আছে বুলি, যিমান ভাবিবা সিমান সেইটোৱে তোমালোকক নাৰ্ভাছ কৰাব। একেবাৰে নাভাবিবা যে 235 আছে, 235ৰ ভিতৰত মোৰ চিটটো আছেই বুলি ভাবিবা। সেই 235টোৰ ভিতৰতে মোৰ চিটটো আছে। সেই 913 আছিলে, এইবাৰ ইমান ক'ত পাম আৰু, সেইটো যে মনলৈ নানিবাই মানে কেতিয়াও। কিজানি সেইটোতে মোৰ নামটো আছে। তোমালোক চবৰে নাম সেইটোতে আছে, 235টোৰ ভিতৰতে। অ, ক'ত ক'ত থাকা তোমালোকে? ঘৰৰ পৰা আহা নে হোষ্টেলৰ পৰা আহা? ঘৰত থাকা। তাৰ উপৰিও ভাল হেবিটছ বনোৱাও বহুত ইম্পৰ্টেন্ট হয় লগতে। আমি যোনটো টাইমত আনচাৰ ৰাইটিং লিখিব লাগে বা যোনটো টাইমত এক্সাম দিম, সেইটো টাইমত শোৱাটো কৰিব নালাগে মানে। চাপ'জ তোমালোকৰ যদি শোৱা অভ্যাস আছে, বোলে 1টাৰ পৰা আমি 3টালৈকে শোওঁ, 1টাৰ পৰা 4টালৈকে শোওঁ, কিন্তু চিছেটখন হয় 1টা বজাৰ পৰা। সেইকাৰণে যোনটো টাইমত আমাৰ পৰীক্ষা হোৱাৰ সম্ভাৱনা আছে, চাপ'জ 1টাৰ পৰা 4টালৈকে আমাৰ চিছেটখন হয়, ৰাতিপুৱা 9টাৰ পৰা নেকি যোনটো GS পেপাৰখন হয়, সেই সময়ছোৱাখিনিত আমি এক্টিভ থাকিবলৈ চেষ্টা কৰিব লাগে। আৰু 1টাৰ পৰা 4টাৰ ভিতৰত আমি চিছেটখন প্ৰেক্টিচ কৰিব চাব লাগে। যেতিয়া আমি সেই 1টা বজাত বহি দিম ন চিছেটখন প্ৰেক্টিচ কৰিবলৈ, সেইদিনা যোনদিনাখনি আমি পৰীক্ষা দিম, সেইদিনাখনি মাইণ্ডটো আৰু এক্টিভ হৈ যাব সেই পেপাৰখন দিবৰ কাৰণে। কিন্তু সেইটো টাইমত যদি আমি শুবলৈ আৰম্ভ কৰি দিওঁ, 1টাৰ পৰা 3টালৈকে অলপ শুই লওঁ আৰু বুলি, তেতিয়া সেইদিনাখনি জনাবিলাকো পাহৰি যাম তাত গৈ পেলাই। সেইটো অভ্যাস হৈ যাব। আমি ফ্ৰুটছ খাব লাগে, ফাষ্ট ফুড কমাই খাব লাগে, কাৰণ আমি বহুত দীঘলীয়াকে যুদ্ধ কৰিব লাগিব এখন। APSC মানে বহুত দীঘলীয়া এখন যুদ্ধ। এই লাষ্ট মমেন্টলৈকে আমি টিকি থাকিব পাৰিব লাগিব, তাৰ কাৰণে আমাৰ সুস্বাস্থ্য লাগিব। আমি ফাষ্ট ফুডৰ সলনি ফ্ৰুটছ খাব লাগিব, ভেজিটেবলছ খাব লাগিব। ফাষ্ট ফুড খালে কি হ'ব? গেষ্ট্ৰিক হ'ব, কেতিয়াবা বমি হ'ব, পেট বিষ হ'ব, আৰু আমি দীঘলীয়াকে দৌৰিব নোৱাৰিম। সেইকাৰণে এক্সাৰচাইজ অকমান প্ৰয়োজন, ৰাতিপুৱা জল্দি উঠাটো প্ৰয়োজন, আৰু টাইমত শুই যোৱাটো সদায় প্ৰয়োজনীয়। দীঘলীয়া কাৰণে যেতিয়া আমি যুদ্ধখন লাগিবলৈ গৈ আছো, গুড হেবিটছ ফৰ্ম কৰিবই লাগিব, ফাষ্ট ফুড কমাই দিব লাগে বুলি মই ভাবো। নিজে সুস্বাস্থ্য হৈ থাকিলেহে আমি পৰীক্ষাত মানে যুদ্ধখন আমি হেৰি কৰিব পাৰিম, ফাইট কৰিব পাৰিম। ক্লাছ তোমালোকৰ কেতিয়া কেতিয়া কৰা? 9:30? আৰু পিছবেলা ক্লাছটো একেলগে হৈ যায়। সেইটোৱে মই চিছেটখনৰ কাৰণেও এইটোৱে ক'ম, 1টাৰ পৰা 4টালৈকে চিছেটখনৰ অকমান অকমান প্ৰেক্টিচ কৰি থাকিবা। এটাত বহি যাবা মানে পুৰা মুডত, এক্সাম দিয়া মুডত বহি যাব লাগে 1টাৰ পৰা। তেতিয়া সেই মাইণ্ডটোৱে মানে আমাৰ এনালাইটিকেল থিংকিং বা ৰিজনিঙৰ সেইখিনি মাইণ্ডটো এক্টিভ হৈ থাকিব এই 1টাৰ পৰা 4টাৰ ভিতৰত। কিন্তু সেইটো টাইমত শুলে, ফোন চালে, মাইণ্ডটো মানে ইমান, সেইদিনাখনি আমি পাহৰি যোৱাৰ সম্ভাৱনা থাকে। আমি পঢ়াবিলাকো পাহৰি যাম সেইদিনাখনি। I wish everyone all the best.